আজি প্ৰেজেন্টেশ্যন কৰিব লগা মোৰ বিষয়টো হৈছে আমাৰ মাতৃভাষা অসমীয়া। প্ৰথমে আমি জানিব লাগিব অসমীয়া বিষয় কি, অসমীয়া ভাষা কিয় পঢ়িব লাগে। লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছিলে, স্বদেশ আৰু স্বজাতি মংগল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা। ঠিক সেইদৰে মহাত্মা গান্ধীয়ে কৈ গৈছিলে, এটি শিশুৱে যেনেকৈ মাতৃৰ দুগ্ধ পান নকৰাকৈ আৱেগিকভাৱেই হওক, সামাজিকভাৱেই হওক, সাংস্কৃতিকভাৱেই হওক, নৈতিকভাৱেই হওক বা শৈক্ষিকভাৱেই হওক পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰে, ঠিক তেনেকৈ মাতৃভাষা অবিহনেও এটি শিক্ষাৰ্থীয়ে পৰিপূৰ্ণ শিক্ষা লাভ কৰিব নোৱাৰে। অসমীয়া ভাষা কেৱল এটা পাঠ্যক্ৰমৰ বিষয় নহয়, ই অসমীয়া জাতিৰ, ই অসমীয়া সংস্কৃতিৰ বিৰল চালিকা শক্তি। আৰু এই ভাষাটো হৈছে ভাৱ প্ৰকাশৰ মাধ্যম। অসমীয়া ভাষাত যদি অধ্যয়ন কৰা হয় তেতিয়াহ'লে চিন্তা, অনুভূতি আৰু বিশ্লেষণাত্মক ভাৱধাৰা স্পষ্ট আৰু নিখুঁতভাৱে আমি গঢ়ি তুলিব পাৰিম। অসমীয়া ভাষাত অধ্যয়ন কৰিলে বোধগম্যতা বাঢ়ে, সৃষ্টিশীলতা ভাৱ বাঢ়ে, অনুভূতি তীব্ৰ হয়। তাৰোপৰি অন্য ভাষা শিকাত অতি সহজে বুজিব পৰা যায়। আৰু অসমীয়া ভাষাটো এক উচ্চ শিক্ষাৰ ভেটি। ভাষা আৰু সাহিত্যৰ জ্ঞানৰ অবিহনে অইন বিষয়বস্তুৰ গভীৰ অৰ্থ আৰু ভাৱ বুজি পোৱা কঠিন হয়। গতিকে নিজৰ ভাষাত যদি আমি যিটো ভাষাত সপোন দেখোঁ, যিটো ভাষাৰ দ্বাৰা আমি ডাঙৰ দীঘল হৈছোঁ, সেই ভাষাটোত যদি আমি শিক্ষা গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি অতি সহজে গভীৰ অৰ্থ আৰু ভাৱ বুজি পোৱাটো সহজ হৈ পৰে। আৰু এই ভাষাটো পঢ়িব লাগে কিয়? যে আমি ইতিমধ্যে কৈছোঁ যে এই ভাষাটো বিভিন্ন কাৰণত আমি পঢ়িব লাগে। যে অসমীয়া ভাষাটো আৰু জাতিটোক যদি আমি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে অসমীয়া ভাষা প্ৰথমে আমি অধ্যয়ন কৰিব লাগিব। কাৰণ এটা ভাষাৰ অবিহনে এটা জাতি অস্তিত্বৰ সংকটত পৰে আৰু এটা যুগৰ দৰে মেৰুদণ্ডহীন হৈ পৰে। সেয়ে আমি অসমীয়া ভাষাটোক আমি গুৰুত্ব সহকাৰে ল'ব লাগে আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণেও এই ভাষাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। তাৰোপৰি প্ৰকাশভংগী আৰু লিখন শৈলী, যেনেকৈ আমি শুদ্ধ বানান, বাক্য ৰচনা, ভাৱ প্ৰকাশৰ ক্ষমতাই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশ আমাৰ সাধন কৰে। প্ৰথমে আমি এটা চেষ্টা কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা আমাৰ এটা মনত ধাৰণা আছে যে অসমীয়া ভাষাটো সহজ। এই সহজ বুলি ভাবা বিষয়টো মনৰ পৰা আঁতৰাব লাগিব। আৰু এনেকৈ ভাবে কিছুমানে যে অসমীয়া ভাষাটো আমি প্ৰথমে নপঢ়িলেও হ'ব, শেষৰ ফালে পঢ়িব লাগিব। এই মনৰ ভাৱটো যদি আমি আঁতৰাব পাৰোঁ, সঠিক বানান আৰু